হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভ্লগলৈ। আৰু বহুদিন হ'ল মই ভ্লগ দিয়া নাই। যিসকলে মোৰ ভ্লগ আগতে চাইছে তেওঁলোকে গমেই পায় মই প্ৰেগনেণ্ট আছিলোঁ। আৰু যোৱা ভ্লগটো মই মোৰ পঞ্চামৃত খোৱাৰ ভ্লগ দিছিলোঁ। তেতিয়াৰ পৰা আৰু মই ভ্লগ দিয়া নাই। মাজতে মোবাইলটো বেয়া হৈ থাকিল আৰু গাও ইমান ঠিক নাছিল, সেইকাৰণে ভ্লগ দিয়া নাছিলোঁ। আৰু এতিয়া সকলোখিনি ভালে ভালে হৈ গ'ল। আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদত বেবী এটা জন্ম পালে। বৰ্তমান সুস্থ হৈ আছে আৰু ময়ো আছোঁ ভালে। বেবীটো জন্ম হোৱাৰ পিছত ইয়াতো থাকিলোঁ আৰু ঘৰতো গ'লোঁ, মানে মাহঁতৰ ঘৰত। তাতো বহুত দিন থাকি আহিলোঁ। এতিয়া ৰাতিপুৱাৰ কামখিনি কৰিলোঁ, ভাত পানী খালোঁ। দিনটো কি কি কৰোঁ দেখুৱাই যাম। চাই থাকিব আৰু আশীৰ্বাদ কৰিব যাতে আমি ভালে থাকোঁ। চাই থাকিব ভ্লগটো। ৰাতিপুৱাই বেপাৰী আহিছিলে আৰু মাছ ৰাখিলোঁ বেপাৰীৰ পৰা। ইয়াত জীয়াই থৈ দিয়া আছে, দেখা নাপায় বাৰু, আন্ধাৰ হৈ আছে। ইয়াত জীয়াই আছে, কাৱৈ মাছ আছে। মায়ে ইয়াতে এনেকৈ দৰে থৈ দিছে আৰু এইফালে এতিয়া বনাবৰ কাৰণে বাচিও দিলে বাৰু। এয়া মাছ আৰু এইখিনি কচু, আজি দুপৰীয়া কচুৰ চব্জি বনাম। আৰু এয়া মাছ, আৰু ইয়াত বাৰু এইখিনি বাৰু কাৱৈ মাছ নহয়, কিন্তু তাত জীয়াই থকাখিনি কাৱৈ মাছ। আৰু এইজনী মই, মানে এইটো ৰুমত আহিলে এইফালেৰে পিছফালে অহা যোৱা কৰি থাকোঁ। অহা যোৱা কৰি থাকিলে মানে এবাৰ হ'লেও এই আইনাখন চোৱা যায়। আইনাখন ইয়াতে আছে, নাজানো কি অভ্যাস হৈ গ'ল, মানে পিছফালে গ'লে এই আইনাখন এবাৰ হ'লেও চোৱা যায়েই। সেইকাৰণে ভাবিলোঁ অলপ ভিডিঅ' কৰি থৈ দিওঁ। এইফালে শুলে যিহেতু এতিয়া যাওঁ ভাতত লাগোঁ। আৰু আজি বতৰটো ঠাণ্ডা, মানে বৰষুণ দিছে, সেইকাৰণে টাৱেলখন উৰাই দিছোঁ আৰু এতিয়া পাকঘৰত আহিছোঁ। আৰু এটা কথা আপোনালোকক জনোৱাই নাই, ল'ৰা নে ছোৱালী জনোৱা নাই, আপোনালোকে নিজে গেষ্ট কৰি জনাবচোন, আৰু পিছৰ ভ্লগত ক'ম বাৰু কি। আৰু এতিয়া পাকঘৰত আহিছোঁ, ভাবিছোঁ কচুখিনি আগে বইল কৰি লওঁ। কচুখিনি বইল কৰি ল'লে নধৰে, যিহেতু ক'লা কচু অলপ ধৰিবও পাৰে, সেইকাৰণে বইল কৰি লোৱাৰ পিছত নধৰে আৰু এতিয়া এইখিনি মই বইল হ'ব দি দিওঁ। আৰু এইফালে মই মাছখিনিও ফ্ৰাই কৰি লওঁ। এইফালে এয়া কচুখিনি বইল হ'ব দিছোঁ আৰু এয়া কেৰাহী বহাই দিছোঁ। মাছখিনি ফ্ৰাই কৰি লওঁ। আৰু মোৰ ষ্টেণ্ড নাই, সেইকাৰণে ৰেচিপি দিব অলপ দিগদাৰ। তথাপিও কচুৰ ৰেচিপিটো দিম, চাই থাকিবা। মাছখিনি ভাজি লোৱা হৈ গ'ল আৰু এইফালে কচু বইলো হৈ গ'ল। আৰু কচুৰ লগত বনাব মই লৈছোঁ বুট আৰু চয়াবিন, আৰু লগত লৈছোঁ পিঁয়াজ, জলকীয়া আৰু নহৰু। এইখিনিত মই ধুনীয়া এটা পেষ্ট বনাই ল'ম। আৰু কচু সকলো চব্জিৰ লগতে দিব পাৰে, কিন্তু আজি মই অকল কচুৱেই বনাম, তাৰ লগত বুট আৰু চয়াবিন দিম। আৰু এনেকৈ খাবলৈ বহুত সোৱাদ লগা হয়, যিসকলে খাইছে তেওঁলোকে বাৰু জানে। আৰু এইখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া মই কেৰাহী পাতি দিছোঁ আৰু কেৰাহী গৰম হোৱাত ইয়াত মই পেষ্টখিনি দি দিম। এয়া দি দিলোঁ। আৰু আপোনালোকক মই কৈছোঁৱেই যে মোৰ ষ্টেণ্ড নাই, সেইকাৰণে মোবাইলটো ধৰাত অলপ অসুবিধা হয়। আৰু এতিয়া মই প্ৰয়োজন অনুসৰি দিছোঁ নিমখ, তাৰপিছত হালধি আৰু অকণমান জিৰাৰ গুড়া দি দিম। এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিম। আৰু এইখিনি ভাজি হোৱাৰ পিছত ইয়াত মই বুট আৰু চয়াবিনখিনি দি দিম। বুট আৰু চয়াবিনখিনি দি দিলোঁ। আৰু এয়া মছলাখিনি লগাৰ পিছত ইয়াত মই কচুখিনি দি দিছোঁ। আৰু এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম, যাতে সকলোখিনি ভালদৰে মিক্স হৈ যায়। তাৰপিছত জুইটো কমাই দি ঢাকোন লগাই থৈ দিম। এয়া দালি উতলি আছে, হ'বই আৰু এইফালে কচু চব্জিও হৈ আছে। জুইটো কমাই থৈ দিছোঁ। তাৰ মাজতে মই ভাবিছোঁ ফ্ৰিজটো চাফা কৰি লওঁ, ফ্ৰিজটো অলপ লেতেৰা হৈছে। আৰু শুই আছে, শুই থাকোঁতেই ভাবিছোঁ কামখিনি কৰি লওঁ। শুই নাথাকিলে অলপ দিগদাৰ হয়, সেইকাৰণে আজিকালি যিমান পাৰোঁ শোৱাৰ টাইমতে কামখিনি কৰোঁ। আৰু কামৰটো বাৰু শেষ নায়েই, তথাপিও যিমানখিনি পাৰোঁ সিমানখিনিলৈকে মই কৰোঁ। আৰু ফ্ৰিজটো মই গোটেই পাৰ্টবিলাক খোলা নাই, আজি যিহেতু ইমান টাইমো নাই, সেইকাৰণে চব্জি থোৱা সেইখিনি ধুইছোঁ। আৰু বাকীখিনি এনেই মই মুচি দিছোঁ। হৈ গ'ল চাফা, এনে ওপৰে ওপৰে অলপ চাফা কৰিছোঁ। আৰু এইফালে মই কচুৰ ঢাকোনখন গুচাই দিলোঁ। আৰু ইয়াত মই পানী দিয়া নাই, এয়া কচুৰ পানী উঠিছে। আৰু এতিয়া ইয়াত মই দিম অলপ মছলা মানে এয়া পেকেটৰ মছলা নহয়, ইয়াত আছে লং, ইলাচি, দালচেনি, এয়া গোটেইখিনি মই গুড়ি কৰি থৈ দিছিলোঁ। এইখিনি মই অলপ দি দিছোঁ মাংসৰ দৰে সোৱাদ এটা আহিবলৈ। আৰু এতিয়া পানীখিনি শুকোৱাৰ পিছত মই চব্জিকণ নমাই থৈ দিম, যিহেতু ভাদৰ মাহ, নামঘৰততো প্ৰসাদ থাকিবই। মা গৈছিল নামঘৰলৈ, এইখিনি খাই লওঁ, কামটো থাকেই, তাৰ মাজতে খোৱাটো মেইন। আৰু এয়া কচুখিনি হৈ গ'ল। এয়া পানীখিনি শুকোৱাৰ পিছত এতিয়া মই গেছটো অফ কৰিম।
গুড মৰ্নিং। আজি হৈছে পিছদিনাখন। যোৱাকালি মই ভ্লগ নবনালোঁ। দুপৰীয়া ভাত পানী খাই উঠাৰ পিছত অলপ শুলোঁ আৰু শুই উঠাৰ পিছত মোৰ গা ইমান বেয়া লাগিল। গেছৰ প্ৰব্লেম আছে, অলপ গেছ উঠাৰ দৰে হ'ল আৰু দুবাৰ বমিও কৰিলোঁ। পিছত গেছৰ টেবলেট খাওঁতে অলপ ভাল পালোঁ আৰু সেইকাৰণে ৰাতি আৰু তেনেকৈ শুই থাকিলোঁ। আৰু এতিয়া পিছদিনাখন ৰাতিপুৱা ভাবিছোঁ এইখিনি চাফা কৰোঁ, মানে বাৰাণ্ডাৰ গ্ৰিলবিলাকতো সদায় চাফা কৰা নহয়, 10-15 দিনৰ মাজে মাজে তেনেকৈ চাফা কৰা হয়। আৰু ইয়াৰ ৰাতিপুৱাই কেনেকৈ ৰ'দটো ওলাইছে, ভাবিছোঁ এইখিনি মুচি লওঁ। আৰু এটা বেয়া খবৰ, ৰাতিপুৱাই এই বেছি টাইম হোৱা নাই আৰু 10 মিনিটমান হ'ল, আমাৰ ঘৰৰ ওচৰতে ৰেল লাইনটো আমাৰ বাটৰ পৰা দেখাই পায় ক'ৰবা মানুহ ৰেল লাইনত কটা গ'ল। এতিয়া কি কাৰণত হ'ল এতিয়ালৈ গম পোৱা নাই আৰু নিজেই মৰোঁ বুলি মৰিল নে আগেৰে যাওঁতেই খুন্দা লাগিল এইটো আৰু গম নাপাওঁ। মানুহবিলাক গোট খাইছে, পুলিচে আনা আহিব আৰু আমি যোৱা নাই, ঘৰত সৰু বাচ্ছা আছে সেইকাৰণে যোৱা নাই। এয়াই আৰু মানুহ জীৱন মৰণ, কাৰ কেতিয়া কি হয় কোনেও নাজানে। এতিয়া পুলিচ আহিলে গোটেইখিনি গম পোৱা যাব আৰু ক'ৰ মানুহ কি কাৰণত এনেকুৱা হ'ল। আজিলৈ হ'ব আৰু ভ্লগটো বেছি দীঘলীয়া নকৰোঁ। শেষত আমাৰ দুটাৰ 2 কপি ফটোৰে ভ্লগটোৰে সামৰণি মাৰিছোঁ। পুনৰ এটা ভ্লগৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই। ভ্লগটো চাই কেনেকুৱা পালে আপোনালোকে জনাব।